নমস্কাৰ পোষণ অভিযান দৰঙৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। মই পাৰভেজ মেহেদি আলম, দৰং জিলা পোষণ অভিযানৰ জিলা সমন্বয়ক। আজি আপোনালোকৰ মাজলৈ আন এক ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো হ'ল THRৰ ওপৰত। THR মানে হ'ল টেক হোম ৰেচন, অসমীয়াত ঘৰলৈ নিয়া খাদ্য। এই ঘৰলৈ নিয়া খাদ্য আমি কাৰ কাৰণে বিতৰণ কৰোঁ? 6 মাহৰ পৰা 3 বছৰীয়া বেনিফিচিয়াৰী যিখিনি শিশু আছে, লগতে প্ৰেগনেণ্ট ওমেন আৰু লেক্টেটিং মাদাৰ্ছ, এই 3গৰাকী বেনিফিচিয়াৰীলৈ আমি ঘৰলৈ নিয়া খাদ্য বিতৰণ কৰোঁ। এতিয়া কথাটো হ'ল ICDS কেছ এপ্লিকেশ্যনত এই ঘৰলৈ নিয়া খাদ্যৰ বিতৰণৰ দিনসমূহ কেনেকৈ আমি ফিট কৰিম, এণ্ট্ৰি কৰিম, তাৰ বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আমাৰ অংগনবাদী কৰ্মীসকলক অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো যেন ভালদৰে চায় আৰু নেক্সট মাহৰ পৰা ICDS কেছত THR মডিউলত গৈ কিনে ঘৰলৈ নিয়া খাদ্য এই মডিউলটোত বিতৰণৰ দিনবোৰ বেনিফিচিয়াৰী ৱাইজ নিয়াৰিকৈ কৰি যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই পোষণ অভিযান দৰঙৰ এই চেনেলটো, ইউটিউব চেনেলটো আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে নেক্সট ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। এতিয়া আমি আজি আলোচনা কৰিম যে ICDS কেছ মোবাইলত যিটো আমাৰ THR মডিউল আছে, ঘৰলৈ নিয়া খাদ্য মডিউল আছে, তাতে আমি কেনেকৈ খাদ্যৰ বিতৰণৰ দিনসমূহ এণ্ট্ৰি কৰিম আৰু লগতে যিকোনো মাহৰ ফিডিং ডে কিমান দিন হ'ব, কিমান দিনৰ কাৰণে আমি খাদ্য দিয়া হৈছে, কেনেকৈ আমি ICDS কেছত ফিট কৰিম বা এণ্ট্ৰি কৰিম, তাৰ বিষয়ে আজি আলোচনা কৰিম। মই ইয়াতে তলত এটা চাৰ্ট দেখাইছোঁ, আপোনালোকে দেখা পাইছে। ছাপ'জ জানুৱাৰী 2020ত নাম্বাৰ অফ ছানডে 4টা ছানডে আছে। জানুৱাৰী মাহটো 31 দিনীয়া মাহ, 4 দিন ছানডে যদি বাদ দিওঁ আমি 27 দিন ৱৰ্কিং ডে হিচাপে পাওঁ। যদি কোনো হলিডে নাথাকে বা স্থানীয় বন্ধ নাথাকে তেনেহ'লে জানুৱাৰী মাহত আমি 27 দিন ৱৰ্কিং ডে হিচাপে পাম। আৰু আপোনালোকে যেতিয়া ঘৰলৈ নিয়া খাদ্য মডিউলত খাদ্য বিতৰণৰ দিন ভৰাব, তেতিয়া জানুৱাৰী মাহৰ কাৰণে 27 দিন ভৰাব লাগিব। তেনেকৈ ফেব্ৰুৱাৰী মাহত আমাৰ 29 দিনীয়া মাহ আছিল এইটো বছৰত, 4 দিন ছানডে থকাৰ কাৰণে এইবাৰ 25 দিন নাম্বাৰ অফ ৱৰ্কিং ডে আছে। তেনেকৈ মাৰ্চ মাহত 31 দিনীয়া মাহ, এইটো 5 দিন ছানডে আছে আৰু নাম্বাৰ অফ ৱৰ্কিং ডে আছে 26। যদি কোনো হলিডে নাথাকে তেনেহ'লে আপোনালোকে 26 ডেইজৰে ফিডিং ডে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। 26 দিন আপোনালোকে ঘৰলৈ নিয়া খাদ্যৰ বিতৰণত দিব লাগিব। তেনেকৈ মে' মাহত 31 দিন আছে, 31 দিনৰ ভিতৰত 5 দিন ছানডে আছে আৰু 26 দিন ৱৰ্কিং ডে। এতিয়া মই আহিছোঁ জুলাই মাহৰ কথা। জুলাই মাহত 31 দিনীয়া মাহ আছিলে, 31 দিনৰ ভিতৰত 4টা ছানডে আছে, তাৰমানে আমাৰ ৱৰ্কিং ডে পালোঁ 27 দিন। এতিয়া আপোনালোকে এই মডিউলটোত গৈ 27 দিন ফিডিং ডে হিচাপে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। চিমিলাৰলি আগষ্ট মাহত আমাৰ 31 ডেইজ, এইটো মাহ আগষ্ট মাহ, নেক্সট যিটো আহি আছে মাহ, আৰু 31 দিনৰ ভিতৰত 5 দিন ছানডে আছে, তেতিয়া আমাৰ ৱৰ্কিং ডে থাকিল 26। যদি কোনো হলিডে নাথাকে তেনেহ'লে আপোনালোকে 26 ডেইজ ফিডিং ডেইজ হিচাপে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। এতিয়া কথাটো হ'ল আমাৰ কনফিউজনটো ক'ত লাগে? ছাপ'জ আপোনালোকক অফিচৰ ফালৰ পৰা, বিভাগীয় ফালৰ পৰা আপোনালোকক খাদ্য দিয়া হ'ল 42 দিনৰ। এতিয়া 42 দিনৰ খাদ্য দিয়াৰ পিছত আপোনালোকেতো এণ্ট্ৰি যেতিয়া কৰিব তেতিয়া 42 দিন ভৰাব নোৱাৰে আপোনালোকে। সদায় আপোনালোকে যিটো ৱৰ্কিং ডে আছে, ৱৰ্কিং ডে হিচাপে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। এতিয়া ছাপ'জ আপোনাৰ জুলাই মাহত 42 দিনৰ খাদ্য আপোনালোকক দিয়া হৈছিলে। এতিয়া 42 দিনৰ ভিতৰত আপুনি 27 দিনহে এণ্ট্ৰি কৰিব পাৰিব। এতিয়া 42 দিনৰ খাদ্যৰ ভিতৰত 27 দিন এণ্ট্ৰি কৰাৰ পিছত আপোনাৰ কিমান দিন ৰৈ গ'ল আপুনি এইটো হিচাপ কৰি ওলাব লাগিব। ফাৰ্ষ্টত 27 দিন দিয়াৰ পিছত আমাৰ হাতত থাকে 15 দিন, তাৰমানে এই 15 দিন আপোনাৰ আগষ্ট মাহলৈকে গুচি যাব। কিন্তু আগষ্ট মাহটোতো আমাৰ অফিচৰ বিভাগৰ ফালৰ পৰা খাদ্য দিয়া হয়।
এতিয়া আগৰ যিটো 15 দিনৰ খাদ্য ৰৈ গৈছে আৰু আগষ্ট মাহতো যিটো খাদ্য দিব সেইখিনি যোগ কৰি আমাৰ যিমান দিনৰ হয় সেই হিচাপে আমি এণ্ট্ৰি কৰিব লাগিব। যিহেতু আগষ্টত 26 দিনৰ ৱৰ্কিং ডে আছে, আমি হিচাপ কৰি এই 26 দিনে এণ্ট্ৰি কৰিব লাগিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু কনফিউজন নহ'ব এই বস্তুটোত। আৰু এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰোঁ, ধৰি লওক আপোনালোকে জুলাই মাহত 27 দিনৰ জেগাত আপোনালোকে 25 দিন দিলে বা 21 দিন দিলে। 21 দিন দিয়াৰ পিছত আপোনাৰ জুলাই মাহৰ কাৰণে সেই 21 দিন হৈ যাব। সেইটো কিন্তু নেক্সট মাহত এড নহ'ব। আপুনি যিটো মাহত এণ্ট্ৰি কৰিব সেইটো মাহৰহে এণ্ট্ৰিটো দেখাব, বেলেগ মাহত কেতিয়াও ধৰা নহয় এইটো। কেতিয়াবা আমাৰ বিভাগৰ তৰফৰ ফালৰ পৰা বহুত দিনৰ কাৰণে একেলগে দি দিয়ে। ধৰি লওক 90 দিনৰ কাৰণে দিছে, আকৌ 42 দিনৰ কাৰণে দিছে, আকৌ 37 দিনৰ কাৰণে দিছে, এনেকৈ কণ্টিনিউৱাছলি আপোনালোকক দি গৈছে। দিয়াৰ পিছত আপুনি টোটেল কেলকুলেট কৰিব আপোনালোকক এতিয়ালৈকে কিমান দিনৰ খাদ্য দিয়া হ'ল। যদি আপোনালোকক এতিয়ালৈকে 200 দিনৰ খাদ্য দিছে বা 150 দিনৰ খাদ্য দিছে, তাৰ মানে কি আপোনাৰ 5 মাহ, 6 মাহ, 7 মাহ আপোনালোকৰ অলৰেডি খাদ্য দিয়া আছে আপোনালোকৰ চেণ্টাৰৰ নামত। চ' আপোনালোকে এই 5 মাহ, 6 মাহ, 7 মাহ কণ্টিনিউৱাছলি যিটো ৱৰ্কিং ডে আছে সেই ৱৰ্কিং ডেৰ হিচাপত আপোনালোকে ডাটা এণ্ট্ৰি কৰিব লাগিব। অ'কে, এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ ICDS কেছ ফৰ অংগনৱাড়ী ৱৰ্কাৰৰ যিটো এপ্লিকেশ্যন আছে, তাতে যিখিনি আমাৰ মডিউল আছে তাৰে ভিতৰত আমাৰ ঘৰলৈ নিয়া খাদ্য যিটো মডিউল আপোনালোকে দেখা পাব ইয়াতে স্ক্ৰীণত, তাতে টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টসমূহ আহি যাব। যিসকল বেনিফিচিয়াৰীৰ বহুত দিন হৈ গৈছে খাদ্য বিতৰণ কৰা, তেওঁলোকৰ নামবিলাক সদায় ওপৰত থাকে। মানে পেণ্ডিং যিমান নাম থাকে আপোনাৰ, পেণ্ডিং যিখিনি থাকে বেনিফিচিয়াৰী সেইখিনি সদায় আপোনাৰ ওপৰৰ ফালে থাকে। আৰু ৰিচেণ্ট বেনিফিচিয়াৰী যিখিনি অলৰেডি আপুনি দিছে খাদ্য সেইখিনি তলৰ ফালে গুচি যায়। এতিয়া আপোনালোকে ইয়াত স্ক্ৰীণত দেখা পাব আপোনালোকৰ বেনিফিচিয়াৰীৰ নাম। ধৰি লওক এটা শিশুৰ নাম আছে ইয়াতে সাকেত কুমাৰ আৰু গাৰ্জেনৰ নাম আছে সবিতা কুমাৰ। ইয়াতে লিখা আছে শেহতীয়া ঘৰলৈ নিয়া খাদ্য বিতৰণ 31 পাৰ হৈ যোৱা দিন। আপুনি এই বেনিফিচিয়াৰী টাচ কৰাৰ লগে লগে গোটেই ডিটেইলছটো আহি যাব। সবিতা কুমাৰ, শিশু সাকেত কুমাৰ, শেহতীয়া ঘৰলৈ নিয়া খাদ্য বিতৰণ 31 পাৰ হৈ যোৱা দিন, মানে 31 দিন হৈ গৈছে আপুনি খাদ্য বিতৰণ কৰা। ইয়াৰ ওপৰত আপোনাৰ আই বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিলে আপুনি দেখা পাব গোটেই তথ্যখিনি আহিব। অভিভাৱকৰ নাম, শিশু, স্বামী, শিশুৰ জন্মৰ তাৰিখ, মাতৃৰ জন্ম তাৰিখ, আৰু ইয়াতে লিখা আছে 30 দিনৰ ভিতৰত ঘৰলৈ নিয়া খাদ্যৰ বিতৰণ 25 দিন, মানে লাষ্ট যিটো 30 দিনৰ ভিতৰত আপুনি কেইদিন দিছে খাদ্য 25 দিন। ইয়াৰ পিছত আপুনি চুৱাইপ কৰি কিনে ৰাইট ছাইড চুৱাইপ কৰি কিনে শেহতীয়া 4টা ঘৰলৈ নিয়া খাদ্যৰ ভ্ৰমণো চাব পাৰিব। তেনেদৰে আপুনি শেহতীয়া 4টা ঘৰলৈ নিয়া খাদ্যৰ পৰিমাণ কিমান দিনকৈ দিছে সেইটো আপোনালোকে চাব পাৰিব। এতিয়া মই বেক কৰি আহিছোঁ, মই আপোনালোকক এটা ফৰ্ম দেখাই দি আছোঁ। নেক্সট আৰু এটা এক্সাম্পল লৈছোঁ, শিশু মাহিৰা। মই এতিয়া ক্লিক কৰিলোঁ। টাচ কৰাৰ পিছত ঘৰলৈ নিয়া খাদ্য এখন ফৰ্ম আহিব। এই ফৰ্মত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমাক সুধিছে শিশুৰ ঘৰলৈ নিয়া খাদ্য। ৰেশ্মা ইয়াছমিন মাহিৰাই ঘৰলৈ নিয়া খাদ্য নিবলৈ আহিছিলনে? আপোনালোকে দিব লাগিব আহিছে। আহিছে বুলি ক্লিক কৰি ওপৰত এটা কাৰ্চিন আছে, তাতে গৈ কিনে আগুৱাই যাব লাগিব। তাৰপিছত সুধিছে ৰেশ্মা ইয়াছমিন ফৰ মাহিৰাক পৰিপূৰক আহাৰ দিয়া হ'লনে? আপুনি দিব লাগিব হ'ল, মানে আহিছে, দি কিনে আপুনি আগুৱাই যাব লাগিব। ইয়াৰ পিছত আপোনাক সুধিব আজি মুঠ কিমান দিনৰ বাবে পৰিপূৰক আহাৰ বিতৰণ কৰিলে। এতিয়া কথাটো হ'ল জুলাই মাহত আমাৰ যিহেতু 31 দিনীয়া মাহ, তাৰে 5 দিন ছানডে গুচি গ'ল। তাৰপিছত আমাৰ ৱৰ্কিং ডে কিমান থাকে 26 ডেইজ। এতিয়া আমি 26 ডেইজহে ইয়াতে পুট কৰিব লাগিব, মানে 26 ডেইজ আমি এণ্ট্ৰি কৰিব লাগিব, কৰি আপুনি আগুৱাই যাব লাগিব। আগুৱাই যোৱাৰ পিছত ইয়াতে সুধিব প্ৰত্যেক দিনা দিয়া খাদ্যৰ পৰিমাণ স্বাভাৱিক আছিল নে অধিক আছিল। যদি শিশুৰ ওজন আৰু উচ্চতা নিয়মীয়া হয় তেতিয়া আমি সদায় স্বাভাৱিক বুলি দিম, আৰু যদি চিভিয়াৰলি আণ্ডাৰৱেইট থাকে, ৱেষ্টিং থাকে, তেতিয়া আমি অধিক মাত্ৰাত খাদ্যৰ পৰিমাণ দিয়া হ'ল বুলি চিলেক্ট কৰিম। এতিয়া আমি নৰ্মেল বা স্বাভাৱিক দি কিনে আগুৱাই যাম। ইয়াৰ পিছত আহিব
ফৰ্মখন সম্পূৰ্ণভাৱে সফলভাৱে সম্পূৰ্ণ হ'ল, কিন্তু আপুনি সমাপ্ত হৈছে যে সেউজীয়া ৰঙত সমাপ্ত হৈছে বুলি আহিছে, তাতে আপুনি টাচ কৰিব লাগিব, নহ'লে ফৰ্মটো ছেভ নহ'ব। আপুনি ইয়াতে সমাপ্ত হৈছে বুলি ক্লিক কৰিব। এতিয়া দেখাব ফৰ্মখন সম্পূৰ্ণভাৱে সফল হ'ল। তাৰপিছত আপোনালোকৰ এটা মন কৰিবলগীয়া কথা হ'ল, এই ঘৰলৈ নিয়া খাদ্য যিটো মডিউল আছে, এই মডিউলত যেতিয়াই আপোনালোকে খাদ্য বিতৰণৰ দিন এণ্ট্ৰি কৰিব, যিটো মাহত আপোনালোকে এণ্ট্ৰি কৰিব সেইটো মাহৰে দেখাব। জুলাই মাহৰ এণ্ট্ৰি মানে জুলাই মাহৰ খাদ্য বিতৰণৰ দিনসমূহ এণ্ট্ৰি কৰিবৰ কাৰণে আপুনি জুলাইৰ 1 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত এণ্ট্ৰি কৰিব লাগিব। যদি আগষ্টত কৰে সেইটো আগষ্টত গুচি যাব আৰু জুলাইত আপোনাৰ ৰিপৰ্টিং নীল দেখাব বা পেণ্ডিং দেখাব, আৰু সেইটো আগষ্টতহে গুচি যাব। সেইকাৰণে প্ৰতি মাহৰ ঘৰলৈ নিয়া খাদ্য মডিউলৰ যিমান কাম কাজ থাকে সেইটো আপুনি সেই মাহতে শেষ কৰিব লাগিব। আৰু আপোনালোকে সদায় ঘৰলৈ নিয়া খাদ্যৰ যিটো বিতৰণৰ পৰিমাণ, মানে কিমান দিনৰ কাৰণে বিতৰণ কৰা হৈছে, এই বস্তুটো সদায় আপোনালোকে ছুপাৰভাইজাৰসকল, মুখ্য সেৱিকাসকলক আৰু অফিচৰ লগত ভালদৰে যোগাযোগ কৰি এই খাদ্যৰ দিনৰ পৰিমাণটো আপোনালোকে ভালদৰে জানি ল'ব। তেতিয়াহে আপোনালোকে এই মডিউলত গৈ কিনে সুন্দৰভাৱে আপোনালোকে ভৰাব পাৰিব এণ্ট্ৰিখিনি। সকলোকে ধন্যবাদ যাচিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'ৰ দ্বাৰা আমাৰ অংগনবাড়ী কৰ্মীসকল উপকৃত হ'ব আৰু আগন্তুক মাহত আগষ্ট মাহৰ পৰা সুন্দৰকৈ নিয়াৰিকৈ ঘৰলৈ নিয়া খাদ্য মডিউলত কাম কাজসমূহ কৰি যাব পাৰিবলৈ আশা ৰাখিছোঁ। ধন্যবাদ।